নমস্কাৰ, আলোচনা কৰিবলৈ গৈ আছোঁ বাকী থাকি যোৱা পাৰ্টকেইটা অৰ্থাৎ আজি আলোচনা কৰিম 17 নম্বৰ পেপাৰখন আৰু আমাৰ এই বুকখন পাৰ্চেছ কৰিবলৈ হ'লে আপোনালোকে তলত ডেছক্ৰিপশ্যনত লিংক পাই যাব, তাত গৈ কিনে পাৰ্চেছ কৰিব পাৰিব। দাম হৈছে মাত্ৰ 143 ৰুপিজ আৰু কিয় পাৰ্চেছ কৰিব লাগে আপোনালোকে গম পাইছে, যিহেতু পি ইউ কিউ ইম্পৰ্টেঞ্চ বহুত বেছি, গতিকে গোটেইখিনি পি ইউ কিউ এই আমাৰ ই বুকখনত পাই যাব আৰু ই বুকখন অতি সহজভাৱে পাৰ্চেছ কৰিব পাৰিব। আমাৰ তলত ডেছক্ৰিপশ্যনত লিংক থাকিব, তাত গৈ কিনে আপোনালোকে আমাৰ ৱেবছাইটত পাই যাব, ভিজিট কৰিব, তাত গৈ কিনে আপোনালোকে এই ই বুকখন পাৰ্চেছ কৰিব পাৰিব। গতিকে আমি আজি আলোচনা কৰোঁ আমাৰ 17 নম্বৰ পেপাৰখন আমাৰ ই বুকখনৰ। তো ইয়াত প্ৰথমতে কুৱেশ্যন দিয়া হৈছে কি ইন দিছ কুৱেশ্যনছ ফৰ অল্টাৰনেটিভছ গিভেন ফৰ দ্য ইডিয়মছ এণ্ড ফ্ৰেজেছ, মানে ইডিয়মছ এণ্ড ফ্ৰেজেছৰ কথা সুধিছে, ঠিক আছে। গতিকে এইকেইটা বল্ড আখৰত দিয়া আছে, এই ইডিয়ম এণ্ড ফ্ৰেজেছ কথা সুধিছে মিনিংকেইটা। তো ইয়াত কৈছে ফাৰ্ষ্ট নম্বৰ কুৱেশ্যন কি সুধিছে, ইফ ইউ ৱান্ট টু বি হেপ্পী কাট ইয়ৰ কোট একৰ্ডিং টু ইয়ৰ ক্লথ। কাট ইয়ৰ ক্লথ একৰ্ডিং টু ইয়ৰ ক্লথ মানে কাট ইয়ৰ ক্লথ, কাট ইয়ৰ কোট একৰ্ডিং টু ইয়ৰ ক্লথ, তাৰ মিনিংটো কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নাম্বাৰ চি, লিভ উইদিন ইয়ৰ মিনছ। কুৱেশ্যন নম্বৰ 2, চি ব্ৰক ডাউন ইন দ্য মিডল অফ আৰ স্পীচ। চি ব্ৰক ডাউন মানে ব্ৰক ডাউনৰ কি মিনিং বুজাইছে? তো এই চাৰিটা অপশ্যনৰ ভিতৰত যদি আমি চাওঁ তেতিয়াহ'লে অপশ্যন নাম্বাৰ ডি, ক্ৰাইড, কান্দিছিল, মানে ব্ৰক ডাউন মানে কান্দি উঠা, ঠিক আছে। কুৱেশ্যন নাম্বাৰ 3, হি লেজ আউট 50% অফ হিজ ইনকাম অন বণ্ডছ এণ্ড শ্বেয়াৰ্ছ। লেজ আউট, লেজ আউটৰ মিনিংটো কি হ'ব? এইটো হ'ব এলটছ, অপশ্যন নাম্বাৰ এ ইজ কাৰেক্ট। তাৰপিছত কুৱেশ্যন নম্বৰ 4, আই উইল ডু দ্য ৱৰ্ক ইফ আই এম এলাউড এ ফ্ৰী হেণ্ড ইন দ্য চইচ অফ মেটেৰিয়েলছ। তো এ ফ্ৰী হেণ্ডৰ মিনিংটো সুধিছে, ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? এইটোৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব কমপ্লিট লিবাৰ্টি, অপশ্যন নাম্বাৰ এ ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 5, হি ইজ হাৰ্ড এজ এ নেইল নেভাৰ মুভড বাই এনিথিং। এজ হাৰ্ড এজ এ নেইল, এজ হাৰ্ড এজ এ নেইল, ইয়াৰ মিনিংটো কি হ'ব? এই মিনিংটো যদি আমি চাৰিটা অপশ্যনৰ ভিতৰত চাব যাওঁ এ বি চি ডি, তেতিয়াহ'লে ইয়াৰ আনচাৰটো হ'ব অপশ্যন নাম্বাৰ বি, ইম'শ্যনলেছ, একো ইম'শ্যনে নাই, এট হাৰ্ড এজ নেইল। এতিয়া আমি চাওঁ যে ফাইণ্ড আউট দ্য কাৰেক্ট ইম্প্ৰুভমেণ্ট ইন দ্য বল্ড পাৰ্ট অফ দ্য চেণ্টেন্স ইফ নন অফ থ্ৰী এক্সপ্ৰেছনছ মুভছ দ্য চেণ্টেন্স দেন ইয়'ৰ আনচাৰ ইজ ডি, ন' ইম্প্ৰুভমেণ্ট। মানে এই যোনটো বল্ড পাৰ্ট কৰা আছে, বল্ড পাৰ্ট কৰা চেণ্টেন্সটো কিবা কাৰেকশ্যন থাকিব লাগিল নেকি, কিবা ইম্প্ৰুভমেণ্ট হ'ব নেকি, সেইটো কথা সুধিছে। ইম্প্ৰুভমেণ্টখিনি ইয়াত দিয়া আছে, যদি নালাগে তেতিয়াহ'লে অপশ্যন নাম্বাৰ ডি, ন' ইম্প্ৰুভমেণ্ট দিব কৈছে। এতিয়া আমি চাওঁ কুৱেশ্যনটো, তো কৈছে যে দ্য টু পাৰ্টিজ ব্ৰক অফ ৰিলেশ্যন উইথ ওৱান আনাডাৰ ইন 1980। তো ইয়াৰ যদি আমি কিবা ইম্প্ৰুভমেণ্ট কৰিব পাৰি নেকি, এইটো যদি চাওঁ তেতিয়াহ'লে অপশ্যন চাৰিটাৰ ভিতৰত যদি আমি চাওঁ তেতিয়াহ'লে কোনটো হ'ব? তেতিয়াহ'লে হ'ব অপশ্যন বি, পাৰ্টেড এৱে। দ্য টু পাৰ্টিজ পাৰ্টেড এৱে ইন 1980s, ঠিক আছে। এতিয়া আমি চাওঁ কুৱেশ্যন নাম্বাৰ 7, উড ইট বি ইম্পাৰ্টিনেণ্ট টু আস্ক ৱাই আৰ ইউ লিভিং। টু আস্ক ৱাই আৰ ইউ লিভিং, তো ইয়াৰ কিবা অল্টাৰনেটিভ বহিব নেকি? যদি আমি চাওঁ তেতিয়াহ'লে ইম্প্ৰুভমেণ্ট যদি কিবা বহিব এই বল্ড পাৰ্টটোৰ, তেতিয়াহ'লে হ'ব ন' ইম্প্ৰুভমেণ্ট, মানে চব ঠিকে আছে ইয়াত। ইফ আস্কিং হোৱাই আৰ ইউ লিভ, ফৰ আস্কিং হোৱাই আৰ ইউ লিভ, হোৱাই ইউ আৰ লিভ, টু আস্কিং হোৱাই ইউ আৰ লিভ, এটাও নহ'ব মানে, ঠিক আছে। গতিকে হ'ব ন' ইম্প্ৰুভমেণ্ট, কুৱেশ্যন নাম্বাৰ ডি ইজ কাৰেক্ট। তাৰপিছত কুৱেশ্যন নাম্বাৰ 8টো কিবা কাৰেক্ট হৈছে নে চাওঁ। হি হেজ ফিনিছড হিজ লাঞ্চ নাও এণ্ড ৱাজ ছেটিছফাইড। তো এইটো যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত বহিব কুৱেশ্যন নাম্বাৰ এ, এণ্ড ইজ ছেটিছফাইড নাও হ'ব, ঠিক আছে। তো কি হ'ব? হি হেজ ফিনিছড হিজ লাঞ্চ নাও এণ্ড ৱাজ ছেটিছফাইড নহ'ব, কি হ'ব? হি হেজ ফিনিছড হিজ লাঞ্চ এণ্ড ইজ ছেটিছফাইড নাও, এইটো হ'ব, ঠিক আছে। অপশ্যন নাম্বাৰ ইজ কাৰেক্ট। কুৱেশ্যন নাম্বাৰ 9, দ্য টু থিভছ ডিভাইডেড দ্য লুট বিটুইন দেমছেল্ফ। এই বিটুইন দেমছেল্ফটো কিবা অল্টাৰনেট বহিব নেকি? এইটো হয়তো কৈছে নে নহয় কাৰেকশ্যন যদি চাব যাওঁ তেতিয়াহ'লে কুৱেশ্যন নাম্বাৰ 9টো হ'ব অপশ্যন নাম্বাৰ বি, ঠিক আছে। ডিভাইডেড এমং দেমছেল্ভছ হ'ব, ঠিক আছে।
ডিভাইডেড দ্য লোড বিটুইন দেমছেল্ফ নহ'ব, এমং দেমছেল্ফ হ'ব, এমংছ দেমছেল্ফ হ'ব। অপশ্যন নাম্বাৰ বি ইজ কাৰেক্ট হ'ব। তাৰপিছত ৰাজেশ এবিলিটি টু ইউজ দ্য লোকেল লেংগুৱেজ ছাৰপ্ৰাইজড মি। তো এইটো কি হ'ব? এইটো হ'ব ৰাজেশ ফেমিলিয়াৰিটি উইথ, এইটো হ'ব ৰাজেশ ৰাজেশ ফেমিলিয়াৰিটি উইথ দ্য লোকেল লেংগুৱেজ ছাৰপ্ৰাইজড মি। অপশ্যন নাম্বাৰ চি ইজ কাৰেক্ট হ'ব। এবিলিটি টু ইউজৰ সলনি ফেমিলিয়াৰিটি টু হ'ব। তাৰপিছত আউট অফ দ্য ফ'ৰ অল্টাৰনেটিভছ চুজ দ্য ওৱান হুইচ কেন বি ছাবষ্টিটিউটেড ফৰ দ্য গিভেন ৱৰ্ডছ এণ্ড চেণ্টেন্সেছ। তলৰ চাৰিটাৰ ভিতৰত মানে একেই ইডিয়ম এণ্ড ফ্ৰেজেছ নিচিনাই ছাবষ্টিটিউট বহিব কৈছে, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন টাইপৰ সুধিছে। তো কৈছে যে এন এপাৰ্টমেণ্ট বিল্ডিং ইন হুইচ ইচ এপাৰ্টমেণ্ট ইজ অ'নড separately by people living in but also containing shared areas. তো এইটো কি হ'ব? তো এইটো কুৱেশ্যন নম্বৰ 11টো হ'ব অপশ্যন নাম্বাৰ এ, কণ্ডমিনিয়াম। ঠিক আছে, এপাৰ্টমেণ্ট বিল্ডিং উইথ ছেপাৰেট অ'নাৰশ্বিপ বাট শ্বেয়াৰ্ড এৰিয়াছ। ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 12, এ পলিটিকেল লিডাৰ এপিলিং টু পপুলাৰ ডিজায়াৰ্ছ এণ্ড প্ৰেজুডিচেছ। তো এইটো আমি যাওঁ, তেতিয়াহ'লে ইয়াৰ আনচাৰটো হ'ব ডেমাগ'জ। ঠিক আছে, অপশ্যন নাম্বাৰ ডি ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 13, দ্য আৰ্ট অফ প্ৰিজাৰ্ভিং স্কিন অফ এনিমেল বাৰ্ড এণ্ড ফিছেছ। এইটো কি বুলি কয়? এইটো কোৱা হয় টেক্সিডাৰ্মি। ঠিক আছে, দ্য আৰ্ট অফ প্ৰিজাৰ্ভিং স্কিন অফ এনিমেলছ বাৰ্ডছ এণ্ড ফিছেছ। তাৰপিছত কুৱেশ্যন নম্বৰ 14, ওৱান হু পাৰফৰ্মছ ডেয়াৰিং জিমনাষ্টিক ফিটছ। ওৱান হু পাৰফৰ্ম ডেয়াৰিং জিমনাষ্টিক ফিট। ইয়াৰ আনচাৰটো কি হ'ব? ইয়াৰ আনচাৰটো হ'ব এক্ৰবেট। অপশ্যন নাম্বাৰ চি। কুৱেশ্যন নম্বৰ 15, নট এলাউিং দ্য পাছিং অফ লাইট। যাৰ মাজেদি লাইট পাছ নহয়, এইটো কি বুলি কোৱা হয়? এইটোক কোৱা হয় অপেক। যিবোৰ বস্তুৰ মাজেদি লাইট পাৰ নহয় তাক কি কৰে? অপেক বুলি কোৱা হয়। দ্য চুজ দ্য কাৰেক্ট চিননিমছ। এতিয়া চিননিম বাচিব কৈছে মানে ছেইম ৱৰ্ড, ছেইম মিনিং থকা ৱৰ্ড। ইনচিপিড, ইয়াৰ চিননিম কি হ'ব? ইয়াৰ চিননিম হ'ব লেক অফ স্পিৰিট, লেকিং অফ স্পিৰিট। অপশ্যন নাম্বাৰ ডি কাৰেক্ট হ'ব। এপলম্ব, কুৱেশ্যন নম্বৰ 17, এপলমৰ চিননিম কি হ'ব? এপলমৰ চিননিম হ'ব পইজ। এপলম মানে হৈছে কনফিডেন্স এণ্ড ছেল্ফ এচুৰেঞ্চ। ঠিক আছে। আৰু ইনচিপিড মানে কি? ইনচিপিড মানে হৈছে ডাল, মানে য'ত মানে একো সা সোৱাদ নাই, লেকিং অফ ফ্লেভাৰ। ঠিক আছে, লেকিং অফ স্পিৰিট। তাৰপিছত ইম্পনডাৰেবল মিনিং কি? মিনিং হৈছে বহুত ডিফিকাল্ট টু মেজৰ, মানে জুখিবলৈ বহুত কষ্ট, নহ'লে এষ্টিমেট কৰিবলৈ বহুত জোখ হ'ব। টু ডিফিকাল্ট টু মেজৰ নহ'লে ডিফিকাল্ট টু এষ্টিমেট। তো ইয়াৰ চাৰিটাৰ ভিতৰত কোনটো হ'ব? এই চাৰিটাৰ ভিতৰত হ'ব অপশ্যন নাম্বাৰ এ, কেলকুলেবল, জুখিব নোৱাৰি। ফাৰ্টিভৰ মিনিংটো কি? ফাৰ্টিভৰ মিনিংটো হৈছে ছেক্ৰেটিভ নহ'লে ষ্টিলথি। ঠিক আছে, ছিক্ৰেটিভ, গতিকে এইটো হ'ব অপশ্যন নম্বৰ বি, ছিক্ৰেট। তাৰপিছত হৈছে কণ্ট্ৰাইট, কুৱেশ্যন নম্বৰ 20, কণ্ট্ৰাইটৰ মিনিংটো কি? কণ্ট্ৰাইট মানে হৈছে ৰিগ্ৰেট ফিল কৰা। ঠিক আছে, গতিকে কি হ'ব? অপশ্যন নম্বৰ এ, পেনিটেণ্ট। তাৰপিছত কুৱেশ্যন নম্বৰ 21, মেনিফিচেণ্টৰ মিনিংটো কি? মেনিফিচেণ্টৰ মিনিংটো হৈছে ভেৰি জেনেৰাছ। ঠিক আছে, ভেৰি জেনেৰাছ। গতিকে ইয়াৰ চিননিম হ'ব জেনেৰাছ।
কুৱেশ্যন নম্বৰ 21টো এতিয়া 22 আহিলে গেৰিউলাছ মানে কি গেৰিউলাছ মানে হৈছে মানে বহুত টকেটিভ মানে বহুত কথা পতা ঠিক আছে গতিকে অপশ্যন নম্বৰ বি টকেটিভ চিননিম তাৰপিছত হৈছে ডিছগ্ৰাণ্টেল্ড এইটো হৈছে ইয়াৰ মিনিংটো কি ডিছগ্ৰাণ্টেল্ডৰ মিনিং হৈছে হেপ্পী নহয় মানে আনহেপ্পী ডিছছেটিছফাইড গতিকে হ'ব ডিছঅনেষ্ট নহয় ডিছলয়েল ডিছকানেক্টেড কোনটো হ'ব ডিছকণ্টেণ্টেড ঠিক আছে অপশ্যন নাম্বাৰ চি হ'ব তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 24 অনাৰ্ছৰ যোনটো মিনিং অনাৰ্ছ মানে কি অনাৰ্ছ মানে হৈছে মানে বাৰ্ডেন মানে কিবা এটা ৰেছপনচিবিলিটি থকা বাৰ্ডেন থকা ঠিক আছে তো অনাৰ্ছৰ যোনটো চিননিম হ'ব ৰেছপনচিবিলিটি তাৰপিছত ইনক্লিমেণ্টৰ মিনিং হৈছে বহুত হাৰ্ছ ঠিক আছে নহ'লে বহুত ষ্ট্ৰমি গতিকে ইয়াৰ মিনিংটো কি হ'ব চেলফিছ নহ'ব আনফেভাৰেবল বহুত হাৰ্ছ মানে বহুত কঠোৰ হৃদয় হাৰ্ছ এতিয়া আহি গ'ল কুৱেশ্যন 26 over 35 লৈকে চুজ দ্য কাৰেক্ট এণ্টনিম বিপৰীত শব্দ ফৰবিৰেঞ্চৰ যোনটো মিনিং এইটো হৈ গৈছে পেচেঞ্চ চেল্ফ কণ্ট্ৰল ইয়াৰ অপজিটটো কি হ'ব ইনটলাৰেঞ্চ টলাৰ কৰিব নোৱাৰিছে মানে তাৰপিছত পাল্ট্ৰি মিনিংটো হৈছে বহুত সৰু ঠিক আছে ইয়াৰ মিনিংটো ইয়াৰ উল্টাটো কি হ'ব প্লেণ্টিফুল মানে পাল্ট্ৰি মানে হৈছে বহুত কম মানে ঠিক আছে ভেৰি স্মল আৰু তাৰ উল্টাটো হৈছে প্লেণ্টিফুল ফুল একদম পূৰা ফুল হৈ থকা প্ৰপেনচিটি মিনিংটো হৈছে নেচাৰেল টেণ্ডেঞ্চি ঠিক আছে নেচাৰেল কিবা এবিলিটি টেণ্ডেঞ্চি তো ইয়াৰ উল্টাটো কি হ'ব ইয়াৰ উল্টাটো হ'ব অপশ্যন এ ডিছইনক্লাইনেশ্যন তাৰপিছত আছে কুৱেশ্যন নম্বৰ 29 এনকমিয়ামৰ মিনিংটো হৈছে প্ৰেইজ কৰা কিবা এটা বস্তু গতিকে ইয়াৰ উল্টা মিনিংটো কি হ'ব ইয়াৰ উল্টা মিনিংটো হ'ব হাইপৰক্ৰিটিচিজম ক্ৰিটিচাইজ কৰা হাইপাৰ ক্ৰিটিচিজম পেটুলেণ্টৰ মিনিং কি পেটুলেণ্টৰ মিনিং হৈছে ইৰিটেবল আৰু ইয়াৰ উল্টাটো হ'ব কি ইয়াৰ উল্টাটো হ'ব কাম ঠিক আছে তাৰপিছত চাবলাইমৰ যোনটো মিনিং হৈছে ইনস্পাইৰিং আৰু ইয়াৰ উল্টাটো হ'ব এমিউজিং মানে নট চিৰিয়াছ তাৰপিছত মডিকামৰ যোনটো মিনিংটো হৈছে স্মল এমাউণ্ট আৰু তাৰ উল্টাটো হ'ব কি ছাৰফেট মানে কি এক্সেছ বহুত বেছি মানে এক্সেছিভ মডিকাম মানে কম তাৰপিছত এমনেষ্টিৰ মিনিংটো কি এমনেষ্টিৰ যোনটো মিনিং হৈছে ক্ষমা কৰি দিয়া পাৰ্ডন তাৰ উল্টাটো কি হ'ব পানিছমেণ্ট হ'ব অপশ্যন বি তাৰপিছত ডেনিগ্ৰেটৰ যোনটো মিনিং সেইটো হৈছে বিলিটল আৰু ইয়াৰ উল্টাটো হ'ব কি হ'ব এইটো ছেইম মিনিং বিলিটল আৰু ইয়াৰ উল্টাটো হ'ব প্ৰেইজ ঠিক আছে তাৰপিছত ৰিলিংকুইছৰ যোনটো মিনিং হৈছে গিভ আপ কৰা এৰি দিয়া কুইট কৰা আৰু তাৰ উল্টাটো হ'ব কণ্টিনিউ কৰা অপশ্যন নাম্বাৰ ডি তেতিয়া আমি চাওঁ The question number 36 over 40 লৈকে 4 words are given in each question out of which only one word is correctly spelled. Choose the correctly spelled word মানে যোনটো কাৰেক্ট স্পেলিং বাচিব গৈছে তো মই ডাইৰেক্ট কৈছোঁ এটা হ'ব কুৱেশ্যন নাম্বাৰ
অপশ্যন নম্বৰ ডিটো হ'ব ডেন্স ইউজ, ঠিক আছে। ডেন্স ইউজ, ডেন্স ইউজ মানে কি বেলেট ডেন্সাৰ। তাৰপিছত হৈছে কুৱেশ্যন, এইটো অপশ্যন নম্বৰ বি এৰিন। তাৰপিছত কুৱেশ্যন নম্বৰ 38, 38টো যদি আমি চাওঁ মিনিংটো তেতিয়াহ'লে হ'ব কুৱেশ্যন নম্বৰ বি নেফাৰিয়াছ, NEFARIOUS। তাৰমানে মিনিংটো কি আছে ক্ৰিমিনেল, নেফাৰিয়াছ মানে। তাৰপিছত কুৱেশ্যন নম্বৰ 39, এইটো হ'ব আমি যদি চাওঁ কুৱেশ্যন নম্বৰ অপশ্যন নম্বৰ বি জুবিলেণ্ট, JUBILANT। জুবিলেণ্ট মানে হৈছে ভেৰি হেপী নহ'লে জয়ফুল। তাৰপিছত কুৱেশ্যন নম্বৰ 40 যোনটো কাৰেক্ট আছে সেইটো হ'ব অপশ্যন নম্বৰ বি ইম্ব্ৰলিয়ছ। ইম্ব্ৰলিয়ছৰ যোনটো মিনিংটো কি স্পেলিংটো যদি চাওঁ IMBROLIOS। ইম্ব্ৰলিয়ছৰ মিনিংটো হৈছে কমপ্লিকেটেড চিটুৱেশ্যনছ, ঠিক আছে। গতিকে এইখিনি আছিল আমাৰ 40টা কুৱেশ্যন পাৰ্ট নম্বৰ 17 অৰ্থাৎ পেপাৰ 17ৰ। গতিকে চাই থাকিব ভিডিঅ'বোৰ, আৰু বাকীখিনি আপোনালোকে প্লে লিষ্টত পাই যাব চাবলৈ। গতিকে আৰু ই বুকখন কিনিবলৈ কৈছোঁ আগতে, আপোনালোকে পাৰ্চেছ কৰিব পাৰিব আৰামকৈ। 143 ৰুপিজ, 149 ৰুপিজ। গতিকে লিংকত গৈ এতিয়ালৈকে আপোনালোকে পাৰ্চেছ যদি কাৰণে কৰিব পাৰিব। ধন্যবাদ।